আজি দুদিনমানৰ আগৰ পৰা এটা নিউজ এটা পৰিৱেশন হৈ আছে মোৰ এটা মন্তব্যক লৈ আৰু হেতু কাৰণে মই ক্লিয়াৰিফিকেশন এটা দিব বিচাৰিছো স্পষ্টীকৰণ দিব বিচাৰিছো বিষয়টো এনেকুৱা ধৰণৰ যে এখন গাঁও আছে আমাৰ পলাকবাৰী সমষ্টিৰ অন্তৰ্গত দক্ষিণ ভলাগাঁও গাঁও সেই গাঁওখনত তাৰে গাঁৱৰ বাসিন্দাই জানে যে সেইখন আমাৰ বৰ্তমান যদিও মুছলিম সম্প্ৰদায়ৰ গাঁও কিন্তু সেইখন অৰিজিন হিন্দু গাঁও আছিল আৰু এই হিন্দু গাঁওখন মুছলিম কনভাৰ্ট হোৱাৰ আজি বহু বছৰ হ'ল আমাৰ সেই গাঁৱৰ এটা উৰুস এখন আছিল তেওঁলোকৰ এখন সভা আছিল তাত স্থানীয় বিধায়ক হিচাপে নিমন্ত্ৰণ কৰিছিল তো সেই সভাখনত মই গৈছিলো মই এই ভাষণ প্ৰসংগত এটা কথা তাত উল্লেখ হৈছিল যে তাত হযৰত মহম্মদ যেহেতু আমি সৰুতে পঢ়িছিলো যে হযৰত মহম্মদে কিদৰে তেওঁ মানে মিঠাই খাই ভাল পাইছিল অথচ তেওঁ কোনোবা মিঠাই খাবলৈ বাধা দিয়াৰ কাৰণে তেওঁ নিজে মিঠাই খাব বাদ দিছিল আৰু হেতু কাৰণে সেই হযৰত মহম্মদৰ সেই আদৰ্শটো বহুতে ডিসকাস কৰে এই কথাটো ভাষণ প্ৰসংগ কৰিছিল আৰু তাৰ লগে লগে যেহেতু সেই মানুহখিনি অৰিজিন হিন্দু আছিল সেই মানুহখিনি যাতে যেহেতু তেওঁলোকে হিন্দুৰ লগতে তাত আছে তেওঁলোকৰ অৰিজিনটো মই জাস্ট কৈছিল যে তেওঁলোক একচুয়ালি হিন্দু হয় হিন্দুৰ পৰাই যে তেওঁলোক জন্ম পাইছিল আৰু সেই কথাটো তাত প্ৰকাশ কৰিছিল ভাষণ প্ৰসংগত আৰু কিয়নো আজি যদি চাব লগা হয় যে গোটেই যত যি আৰবত যত হযৰত মহম্মদ জন্ম পাইছিল তাত জনসংখ্যা মাত্ৰ 6 কোটি কিন্তু ভাৰতবৰ্ষত জনসংখ্যা আজি যদি চোৱা যায় প্ৰায় 20 কোটিৰ অধিক ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ ভাৰতবৰ্ষত বহু মানুহ কনভাৰ্ট হৈ পেলাই মুছলিম হৈছে হিন্দুৰ পৰা সেই কাৰণে আমি অৰ্থটো এইটোৱে আছিল যে আমি হিন্দু সংস্কৃতি পাহৰিব নালাগে আমি মূল শিপাটো আমি পাহৰিব নালাগে যে আমি জোৰ পৰা আমি জন্ম আজি যদি এই গাঁওখনৰে যদি ৰুটটো চোৱা যায় তেওঁলোকৰ ককা কোনোবাই কোচ লিখে কোনোবাই কোচ কোনোবাই কলিতা লিখে এনেকুৱা ধৰণৰ আছে সেই গাঁওখনৰে বহু মানুহ তেওঁলোকৰ এতিয়াও যদি সাৰ্কেল অফিচত চোৱা যায় সো সেই প্ৰসংগত মই কিছু মন্তব্য ৰাখিছিল এই গাঁওখনৰ বিষয়ে কিন্তু এই কথাটো অলপ যেটো মন্তব্য আছিল এটো অলপ ৰিপ্ৰেজেন্টেশনটো অলপ বেলেগ ধৰণে হৈছে সেই কাৰণে মই আজি স্পষ্টীকৰণটো দিব বিচাৰিছো এটা কথা আপোনালোকে লক্ষ্য ৰাখিব লাগিব যে মই নিজে এজন হিন্দু আৰু হিন্দু সংস্কৃতি আমাৰ ভাৰতবৰ্ষৰ হিন্দু সংস্কৃতি আজি হাজাৰ হাজাৰ পুৰণি এটা সংস্কৃতি আৰু হিন্দু সংস্কৃতিক লৈ প্ৰত্যেকজন সনাতন ব্যক্তিয়ে আজি গৌৰৱ কৰে ভাৰতবৰ্ষত থকা প্ৰত্যেকজন নাগৰিকে হিন্দু সনাতন সভ্যতাক লৈ গৌৰৱ কৰে আৰু অকল ভাৰতবৰ্ষৰ হিন্দু সনাতন সভ্যতা অকল ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বত হিন্দু সনাতন সভ্যতাক মানুহে বিশ্বাস কৰে আৰু সন্মান কৰে আৰু মই নিজে এজন হিন্দু হৈ পেলাই নিজে ভাৰতবৰ্ষত জন্ম পাই পেলাই সেই সন্মান আজি সনাতন ধৰ্মক সন্মান ময়ো নিজে দিম মই অন্য ধৰ্মক কেতিয়াবা হযৰত মহম্মদক যে তেওঁৰ যেটো মিঠাই খোৱা যেটো মিঠাই এৰা যেটো সেক্ৰিফাইস সেই কথাটো ক'লে যে মই নিজৰ ধৰ্মক যে মই পিছুৱাই পেলাই কৈছো বিৰোধিতা কৰি গৈছে এটো কেতিয়াও নহয় এটো এটা ভুল ব্যাখ্যা মই দেখিছো যে বহুত সংবাদ মাধ্যমত ওলাইছে এটো এটা ভুল ব্যাখ্যা হৈছে কিন্তু মই এটাই কথা কম যে আজি দুদিনমান আগত এটা ভিডিঅ' ভাইৰেল হৈছিল বহু চেনেলত এটা ভিডিঅ' ভাইৰেল হৈছে বহু সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈছে যে আজি 7 বছৰ আগৰ এটা ভিডিঅ' যত নেকি ডিব্ৰুগড় ইউনিভাৰ্চিটিত যি হিন্দুৰ পক্ষত যি সিএ ভাৰতবৰ্ষৰ চৰকাৰে আনিছিল সেই সিএ আনাৰ সময়ত যেতিয়া আমি বক্তব্য প্ৰদান কৰিছিলো বিভিন্ন টকছত যেতিয়া হিন্দুৰ পক্ষত বক্তব্য প্ৰদান কৰিছিলো তাতো কিন্তু কিছুমান ব্যক্তি আমাক বিৰোধিতা কৰিছিল যাৰ ফলত হিন্দুৰ কাৰণে কোৱা কাৰণে আজি সিএ সমৰ্থন কৰাৰ কাৰণে আজি যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত মই গৈছিলো সেই সময়ত তাত কিন্তু মই লজ্জিত হ'ব লগা হৈছিল যে সিএ হিন্দু সমাজক মই সমৰ্থন কৰাৰ কাৰণে আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিত লজ্জিত হ'ব লগা পৰিছিল সেই ভিডিঅ'টো এদিনমান আগতে ভাইৰেল হৈছিল সেই পুৰণি ভিডিঅ' 7 বছৰ আগৰ পুৰণি ভিডিঅ' এটা ভাইৰেল হৈছিল আজি যদি দেখা যায় আজি কেইদিনমান আগত মোৰ নিজৰ দেউতাৰ নামত এটা শিৱ মন্দিৰৰ মই নৱীকৰণ কৰিছো
আজি কেইমাহমান আগত এটা বিষ্ণু মন্দিৰ আমাৰ ফেমিলিৰ ফালৰ পৰা কমপ্লিটলি বনাই দিয়া হৈছে। আজি আমাৰ সত্ৰবিলাকত মোৰ ফালৰ পৰা যিখিনি পাৰোঁ, আমাৰ ফেমিলিৰ পৰা যিখিনি পাৰোঁ, আজি আমি যিখিনি পাৰোঁ আৰ্থিক সাহায্য দি পেলাই আমি কাম কাজ চলি আছে। যিজন ব্যক্তিয়ে আজি হিন্দু ধৰ্মৰ কাৰণে বিভিন্ন টকছত যাই পেলাই আজি আমি হিন্দু ধৰ্মক সুৰক্ষাৰ কৰা হিন্দু সংস্কৃতিৰ কথা কওঁ, সেই ব্যক্তিজনক আজি পলিটিকেলি কিছুমানে ডেমেজ কৰিবৰ কাৰণে আজি মোৰ যিটো বক্তব্য আছিলে, যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো বহুতে ভুল বুজি পেলাই আজি মোৰ সেই বক্তব্যটোক এটা বেলেগ দিশত গতি কৰিলে, যাৰ ফলত নেকি আজি মোৰ শুভাকাংক্ষী কিছুমানেও হয়তো মোক ভুল ধাৰণা ল'ব পাৰে। আজি আমাৰ সনাতন ধৰ্ম বহুতে হয়তো যিহেতু ভুল ব্যাখ্যা দিয়া হৈছে, হঠাৎ ইমোচনেলি হয়তো মোৰ ওপৰত ভুল এটা প্ৰতিচ্ছবি ল'ব পাৰে। সেইকাৰণে আজি এই স্পষ্টীকৰণটো দিবৰ কাৰণে আজি এই সংবাদমেলখন আপোনালোক আয়োজন কৰা হৈছে। আৰু মই কথাটো এইটোৱে ক'ব খুজিছোঁ, যদি সঁচাকৈ যদি মই নজনাকে কোনোবাক যদি আঘাত কৰিছোঁ, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আৰু যদি আমাৰ সনাতন ধৰ্মৰ কোনোবা লোকে যদি মোক বেয়া পাইছে, তাৰ কাৰণে মই ক্ষমাও বিচাৰিছোঁ, যে এইটো মোক কেতিয়াও ভুল নুবুজিব। মই এজন নিজে হিন্দু হিচাপে মই গৌৰৱ কৰোঁ, কিয়নো মই হিন্দু পৰিয়ালত মই জন্ম পাইছোঁ, ভাৰতবৰ্ষত জন্ম পাইছোঁ, যি ভাৰতবৰ্ষত হিন্দু সংস্কৃতিৰ মূল, হিন্দুৰ সংস্কৃতিৰ জন্ম হৈছে ভাৰতবৰ্ষত। আৰু মই ভাৰতবৰ্ষৰ নাগৰিক হিচাপে হিন্দু সংস্কৃতিক সদায় মই সন্মান কৰোঁ আৰু ভাবোঁ যে প্ৰত্যেকজন ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠী, প্ৰত্যেকটা ধৰ্মৰ লোকে হিন্দু সংস্কৃতিক, হিন্দু সভ্যতাক তেওঁলোকে সন্মান কৰাটো দৰকাৰ। কিয়নো আমাৰ এই সভ্যতা সংস্কৃতিটো এতিয়া নহয়, বহু হাজাৰ বছৰ পুৰণি সভ্যতা। আৰু এই সভ্যতাটো আমাৰ ভাৰতবৰ্ষৰ এই সভ্যতাটো আজি যদি চোৱা যায়, আজি আমাৰ বহুতো আজি বিভিন্ন ধৰ্ম ল'ব পাৰে, কিন্তু তেওঁলোকৰ মূল গুৰি কিন্তু হিন্দু হয়। আজি কেইদিনমান আগত কিন্তু দেখা গৈছিলে যে আমাৰ সমষ্টিৰ এখন গাঁও আজি তাত খ্ৰীষ্টিয়ান হৈছিলে, হিন্দু ধৰ্ম এৰি খ্ৰীষ্টিয়ান হৈছিলে, হিন্দু ধৰ্ম সংস্কৃতি এৰি খ্ৰীষ্টিয়ান হৈছিলে। কিন্তু সেই সকল ব্যক্তিক বিভিন্ন কনভাৰ্ট কৰিছিলে, বিভিন্ন কথা কৈ পেলাই তেওঁলোকক। কিন্তু সেই সকল ব্যক্তিক মূল সুঁতিলৈ ঘূৰি অনাৰ ক্ষেত্ৰত কিন্তু ময়ে আগভাগ লৈছিলোঁ বিধায়ক হিচাপে, যদিও বিধায়ক হিচাপে নাপায়, কিন্তু তৎসত্ত্বেও কিন্তু মই মূল সুঁতিলৈ ঘূৰি অনাৰ কাৰণে কিন্তু মই আগভাগ লৈছিলোঁ। সেইটো আপোনালোকৰ সংবাদ মাধ্যমত ওলাইছিলে। এই কথাটো সেই সময়ত কিন্তু এই যিসকল ব্যক্তি আজি মোৰ এগেইনষ্টে ফেচবুকত লিখি আছে বা তেওঁলোকে মোক সমালোচনা কৰিছে, সেইসকল ব্যক্তি কিন্তু আগবাঢ়ি অহা নাছিল। কিন্তু মই বিধায়ক হৈও সেইসকল ব্যক্তি যিসকলে খ্ৰীষ্টান ধৰ্ম লৈছিলে, তেওঁলোকক মই নিজে পৃষ্ঠপোষকতা তেওঁলোকক মূল সুঁতিলৈ মই লৈ আহিছিলোঁ। আৰু মই ক'ব নাপাই যদিও যে এজন অফিচাৰে কৰ্তব্যত গাফিলতি কৰিছিলে, সেই অফিচাৰজন ট্ৰেন্সফাৰ পৰ্যন্ত কৰা হৈছিলে। সেই অফিচাৰ অন ৰেকৰ্ড কৈছোঁ মই, সেই অফিচাৰজনে কৰ্তব্যত গাফিলতি কৰিছিলে আৰু সেই অফিচাৰজনক ট্ৰেন্সফাৰ পৰ্যন্ত কৰা হৈছিলে। সেই খ্ৰীষ্টান ধৰ্মৰ লৈছিলে তেওঁলোকে, আৰু তেওঁলোকক পুৰণবাৰ হিন্দু ধৰ্ম, মই নিজে গৈ এটা মন্দিৰত তেওঁলোকৰ মোৰ উপস্থিতিত তেওঁলোকে আকৌ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে, সেই গাঁওখনৰ বহুকেইজন পৰিয়ালে। এই কথাবিলাক পাহৰিলে নহ'ব। মুঠৰ ওপৰত মোৰ এটা বক্তব্যৰ এটা মিনিং বেলেগ আছিলে, সেই মিনিংটো এটা বেলেগ ধৰণে ৰূপ দিয়াৰ চেষ্টা কৰিছে, আৰু ইয়াতে ৰাজনৈতিক অভিসন্ধি নিশ্চয়কৈ আছে। আৰু এইটো কাৰণে মই অজানিতে যদি কোনোবাক দুখ দিছোঁ, আমাৰ সনাতন ধৰ্মৰ কোনোবাক যদি দুখ দিছোঁ, মই পুনৰবাৰ তেওঁলোকক ক্ষমা বিচাৰিছোঁ। মই ভুল নুবুজিব, কিয়নো মই এজন হিন্দু হিচাপে মই গৌৰৱ কৰোঁ, কিয়নো হিন্দু সংস্কৃতি মোৰ লগত আছে। আৰু হিন্দু সংস্কৃতি অকল মোৰ লগতে নহয়, 150 কোটি ভাৰতীয়ৰ লগত হিন্দু সংস্কৃতি আছে। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।